আপনার দালাল দেখাই দিও বাইদেউ দালাল দেখাই দিও দালাল কোন কইছে আমার মানুষ কম মানুষ কইছে ভুল হইছে আমি ভালদৰে আমি কবলৈ যত্ন কৰিছো কি হৈছে কি বাইদেউ আপুনি যিমান কৈ আছে নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি সিহঁতে খাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই কোনোদিন সিহঁতে আপুনি আজি কৰি আছে আজি আপুনি কি কৰি আছে মানুহ আমি একেদৰ নিউজটো শুনাম তিন তাৰিখৰ পৰা আজিলৈকে আমি 2 তাৰিখৰ পৰা লৈছে 2 তাৰিখৰ পৰা আজিলৈকে কিমান টকা উঠিছে আৰু ইয়াৰ আগতে কিমান টকা উঠিছিলে জমিৰ ক্ষেত্ৰত মই এইটো কৈ আছো শুনক ভালকে একদম ক্লিয়াৰলি এক্সাক্টলি আজি তাৰিখলৈকে আমি তাৰিখৰ পৰা তাকে কৈছো আমি দায়িত্ব ললো আপোনাৰ 1 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা দায়িত্ব লৈছো 2 তাৰিখে আমি পইচা জমা দিছো নাই 1 তাৰিখে পইচা জমা দিছো না বিপুল নহয় 3 তাৰিখে আমি পইচা জমা দিছো 3 তাৰিখৰ পৰা 2 তাৰিখৰ মানে আমি হিচাপত আছো দায়িত্ব আছো আমি 2 তাৰিখৰ পৰা আৰু 3 তাৰিখৰ পৰা আজি যোৱাকালি 19 তাৰিখ 19 নহয় 21 সিরিয়াল নাম্বার 21 তারিখলৈকে কিমান দিন হল 19 দিনত আমি পইচা জমা দিলো 4,62,719 টকা 19 দিনত আপোনালোকে 4,62,719 আর আগৰ 40 দিনত দিছে 4.5 লাখ টকা মাত্ৰ এটো আমি আগৰটো নাজানো কিন্তু গৰিমা গাৰ বাইদেউৰ মুখে শুনিছো 4.5 লাখ মান জমা হৈছে বুলি কৈছে আমি এখন কমিটি গঠন কৰিলো সেই কমিটিখন গঠন কৰাৰ পিছত আমি তাৰে কপি এটা লৈ গৈ গৰিমা গাৰ বাইদেউৰ ওচৰত গৈ দিলো যে বাইদেউ পৰিচয়ৰ কাৰণে আমি লৈছো তেতিয়া তেখেতে অৱশ্যে দুজন মানুহৰ নাম লৈছিল আগৰ মানুহ বোলে হ'ব বাইদেউ চবে মিলিজুলিয়ে কৰিব কিন্তু আমি ইয়াত সোমাই পৰিম তাৰপিছত তাৰে কপি এটা আমি এই আহ্বায়ক কমিটি যিটো বনাইছে চৰকাৰে তেখেতসকলৰ মুৰব্বী সুদৰ্শন ঠাকুৰ তেখেতকো আমি এটা কপি দি থৈ আহিছো তাৰপিছত আমি আহি কাম কৰি গৈ আছো এতিয়া যিটো নিউজত বাজি আছে অবৈধ ক'ৰ পৰা আহিল দালাল আৰু ভুৱা কমিটি আমাৰ এইখিনি মানুহ প্ৰত্যেকজন প্ৰতিষ্ঠিত মানুহ মই নিজে এখন স্কুলৰ হেডমাষ্টাৰ হৈ ৰিটায়াৰ হৈছো আজি 15 বছৰ হ'ল মোৰ ৰিটায়াৰ হোৱা এজন আছে বেংকৰ কৰ্মচাৰী এজন আছে আইচিৰ কৰ্মচাৰী ৰিটায়াৰ স্থানীয় ইয়াৰে কিন্তু মাজতে যিকেইটা চলাই আছিল সেইবিলাক আছিল 15-10-12 কিলোমিটাৰ দূৰৰ মানুহ তাৰপিছত আমি যেতিয়া সোমাই পৰিলো যোৱা 2 তাৰিখে আমি সোমাই এইটো অপ্ৰিয় হলেও সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালো 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছো কিমান জানে ৰেকৰ্ড আছে 43,044 rupees তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহ কৈছে বাহ ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোই তেতিয়াহ'লে যেতিয়া লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিল হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছোঁ কিন্তু সেই সময়ত হায়েষ্ট কিমান উঠিছিল জানে 19 তাৰিখ যেতিয়া 1 মাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি 1 মাহ আৰু
18 আৰু 19 তাৰিখত মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ। ভাবক কিমান মানুহ হৈছে সেইদিনা। আপোনাক প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিয়ৰি উঠে। তাৰমানে কি আমি ভাবিছো কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খুলি খালে, মৃত্যুৰ পিছতো শগুন হৈ খাইছে, সিহঁতে শগুন হৈ খাইছে। তাৰ কিন্তু আমাক হিচাপ লাগিব, য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব। দুই এজনে কৈছে আমি কেনেকে জানো, নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল, দায়িত্ব কোনে লৈছে? তেওঁবিলাকে নিজে কোন দিব? কোনোবাইতো নিব লাগিব পইচা। যদি জমা হোৱা নাই ক'ত গ'ল পইচা? আজি তাৰিখলৈকে এতিয়া গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে। তেতিয়া 40 ডেজ আমি গন্তি কৰিছো, 40 ডেজত সেই সময়ত 4.5 লাখ। আমি 15 দিন 19 দিনত 4,60,000 না 63,000। এইটো বতৰত চব মানুহ একো নাই, তেতিয়া কিমান মানুহ? গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্ছাইও ক'ব যে আগত পইচা সৰুলুকি হৈছে নাই কওক আপোনালোকে। গতিকে এইখিনিয়ে কথা। আৰু এই দালাল কথাটো আমি আজিলৈকে মাটি পোৱা নাই। আমি ইয়াতে চৰকাৰী মাটি বুলি জানো। আমাৰ প্ৰথমতে শ্মশানৰ নামত 29 বিঘা মাটি আছিল, কিন্তু কালক্ৰমত সেইবিলাক এই আগৰ যুগতে দালাল কৰি দখল কৰি ইভেন আমাৰ শ্মশানৰ তেতিয়া মাজেদিও বেৰা দিছিল সেইটো পাৰ্টৰ মানুহে। আমি আহি পেলাই কাটি ছিঙি পেলাই অলপ আৰু আঁতৰাই ললো। ইয়াৰে মানুহ এতিয়াও জীয়াই আছে, মই আছো, আমাৰ হৰেশ্বৰ আছে, এওঁ আছে, নাৰায়ণ দাস আছে, এইখিনি মানুহ আছে। গতিকে আমি মাটি দালাল ক'ত কৰিব গলো? মাটিৰ যদি দালালে কৰিব যাওঁ, মাটিৰ বিষয়ে ইমান যাদুই, তেতিয়াহ'লে আমি শ্মশানৰ কাৰণে কিয় হাবাথুৰি খাই আছো আজি তাৰিখলৈকে? গতিকে মোৰ ক'বলগীয়া এইখিনি, যাতে আমি যি সেই বিশেষ চেনেলটোৱে বজাই আছে আমাৰ বদনাম, আমি তেখেতসকলক অনুৰোধ জনাইছো যে চৰ জমিন তদন্ত কৰি, কাৰণ সেই চেনেলটো নামী দামী চেনেল, তেওঁবিলাকে সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাতৰিহে পৰিৱেশন কৰে বুলি কয়, কিন্তু আজি অসত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ বাতৰি পৰিৱেশন কৰিছে, আমাক বদনাম কৰিছে। আমি দালাল, একজন আমি প্ৰতিষ্ঠিত ৰিটায়াৰ্ড শিক্ষক, ৰিটায়াৰ্ড চাকৰিয়াল। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে। আৰু ইয়াৰ পিছৰখিনি আমাৰ যিখিনি আচলতে কাম কৰা মানুহ আছে তেওঁবিলাকে ক'ব। আৰু এটা